আসলতে আমাৰ এইটো এটা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া শ্বেৰিয়া প্ৰটেকশ্যন কাউন্সিলটো হৈছে আমাৰ বিভিন্ন মতাদৰ্শী যেনে জমিয়তে আহলে হাদিছ, তাৰপিছত উলামায়ে হিন্দ, সুন্নী সংগঠনসমূহৰ এটা যৌথ মঞ্চ, য'ত আমি উমৈহতীয়া কামখিনি আগবঢ়াওঁ আৰু এতিয়া 2 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি অক্ষ প্ৰপাৰ্টিৰ ওপৰত আমি আলোচনা পাতিছোঁ আজি, যে আমি অক্ষ সম্পত্তিখিনি আইনৰ গণ্ডিত থাকি পেলাই কেনেকৈ আমি বচাব পাৰি আৰু আইনটো যিহেতু চৰকাৰে বনাইছে আমি মানি ল'ব লাগিব, সেই বিষয় লৈ আজি এক্সপাৰ্টসকলে আলোচনা কৰিব। এইখিনি এই সেমিনাৰখন আসলে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া শ্বেৰিয়া প্ৰটেকশ্যন কাউন্সিলৰ 2 বছৰ পূৰ্তি উপলক্ষে আমি ইয়াতে কৰিছোঁ গুৱাহাটীতে, কাৰণ আমাৰ এইটো নৰ্থ ইষ্ট ষ্টেটৰ 7টা ষ্টেটৰ লগে কানেক্টেড আছে। এইবাৰ গুৱাহাটীতে এইটো কৰিছোঁ আৰু বিষয়টো হ'ল এইবাৰ ৱাকফ এম্পাৱাৰমেণ্ট। মানে জানেই আপোনালোকে গোটেই ৰাইজ দেশত ৱাকফ লৈ বহুত মিছ আণ্ডাৰষ্টেণ্ডিং চলিছে আৰু সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিয়াৰ পিছত ৱাকফ বাই ইউজাৰ প্ৰপাৰ্টি লৈ মুছলমান বিৰাট শংকিত আছে। এই ৱাকফ বাই ইউজাৰ প্ৰপাৰ্টিটো গভৰ্ণমেণ্টে আমাক দিয়া নাই, কোৰ্টেও আমাক দিয়া নাই। এই হিচাপে নিউ উম্মিদ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন ক্ষেত্ৰত গৈ আমি ৰেজিষ্টাৰ কৰিব গৈ উম্মিদ পৰ্টেলটো একদম বেয়া, তাতে সময়সীমাৰ ভিতৰত আমি এইটো আপলোড কৰিব পৰা নাই। আমাৰ টোটেল 9% প্ৰপাৰ্টি আপলোড হৈছে, বাকী 90% প্ৰপাৰ্টি 91% প্ৰপাৰ্টি আপলোড হোৱা নাই। তো এই হিচাপে যিটো এতিয়া সময়সীমাও শেষ হৈছে, কিৰণ ৰিজিজুৱে এটা ষ্টেটমেণ্ট দিছে, যি ষ্টেটমেণ্টটো এম্বিগুৱাছ, মানুহে বুজি পোৱা নাই ষ্টেটমেণ্টটো। কাৰণ ইয়াতে যে পেনাল্টিৰ কথা কৈছে, ক'ৰ পৰা কি হ'ব, মানুহে যিবোৰে এপ্লাই কৰা নাই, যিবোৰে এইটোত এপ্লাই, সিহঁতৰ কি হ'ব এই এইবোৰ প্ৰপাৰ্টি লৈ মানুহ এটা বিভ্ৰান্তি পৰিস্থিতি। যাৰ কাৰণে আমাৰ আজিৰ এই চেমাটোৰ মুখ্য উদ্দেশ্য হ'ল মানুহক এৱেয়াৰ কৰা আৰু মানুহে এতিয়া কি কৰিব লগা আছে, এই প্ৰপাৰ্টিটো কেনেকৈ আমি কেনেকৈ এইটো পৰ্টেলৰ আণ্ডাৰে কি ৰেজিষ্ট্ৰেশ্যন কি এইটো এজ পাৰ ল মতে আমাৰ নতুন আইন মতে এইটো কেনেকৈ কি কৰিব লাগিব, তাৰ ওপৰত আমাৰ আজি এই বিশেষ কাৰণ আপোনালোকে জানে গোটেই দেশত এইটো লৈ জুই চলি আছে, মানুহৰ অশান্তি হৈ আছে আৰু যেহেতু কোৰ্টেও কৰা নাই, গভৰ্ণমেণ্টেও আমাক ইমান কৰা নাই, ইয়াৰ কাৰণে আমাৰ মাজে এইটো লৈ এটা সচেতনাৰ দৰকাৰ যে আমি কোন লাইনত লিগেলি লাইনত গ'লে আমাৰ প্ৰপাৰ্টিটো বাচিব। এইটো সংক্ৰান্ত আজি এই সভাটো কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।